নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আপোনালোকক। এয়া দেখা পাইছেনে মই কি বনাই আছোঁ? মাছ পুৰি আছোঁ। মাছ পোৰা বনাম আৰু ইমান গৰম পৰিছে, মাছ পোৰা আৰু পঁইতা ভাত খাম। এয়া দেখিছে মাছ পোৰা, এয়া এইটো আছে, এটা হৈ গ'ল পোৰা। চব মোৰ মাছ পোৰা হৈ গ'ল, দেখিছে? এয়া মই ৰেডি কৰি থৈ দিছোঁ থালি। এয়া ৰেডি কৰি থৈ দিছোঁ। এইটো টিকলাকেইটাৰ, এইটো এটা, এইটো টিকলাকেইটাৰ, এইটো পঁইতা ভাতেদি পোৰা মাছ খাব বঢ়িয়া লাগে। এয়া মই খানা হৈ গ'ল, মই চব গোটেইখিনি দিছোঁ। নিমখ, জলকীয়াকেইটা দিছোঁ, নিমখ তেল গোটেইখিনি দিছোঁ ইয়াতে। দেখিছেনে? মই মাছৰ গোটেইখিনি ওলাই লৈছোঁ দেই। মাছৰ মূৰ, কাঁইট গোটেইবিলাক ওলাই এনেকৈ পিটিকি লৈছোঁ। জলকীয়াকেইটা কিন্তু পুৰি দিছোঁ, গোটেইখিনি দেখাই থকা নাই। হৈ গ'ল জলকীয়া, মাছ গোটেই পোৰা, জলকীয়া মাছ গোটেই পোৰা। চব খাব বঢ়িয়া হ'ব গৰমত। মচুৰ দাইল পিচা, টিকলাকেইটাক দিয়া নাই, টিকলাকেইটাবিলাক নাখায়, তথাপিও মই অকণমান দিম খাবৰ কাৰণে, অকণ দিছোঁ। খাব লাগিব। কমেণ্ট কৰি জনাবচোন আপোনালোকে কোনে কোনে এনেকৈ পোৰা মাছেদি পঁইতা ভাত খায়। ভিডিঅ'টো শেষৰ বাবে চোৱাৰ কাৰণে ধন্যবাদ। লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব।